কংগ্ৰেছে যেতিয়া মিচিং কাউন্সিল ইলেকশ্যন হয় ক'বলৈ ইয়াতে আমি জিকিবলৈ খেলা নাই, বাই ইলেকশ্যনত বোলে নাই ইয়াতে আমিতো এনেই খেলিছোঁ, জিকিবলৈ খেলা নাই। এতিয়া ৰাভা হাজং এলেকাত যদি কয় নাই আমি জিকিবলৈ খেলা নাই, গুৱাহাটী মিউনিচিপালিটিত হ'ব 0 হ'ব, আমি জিকিবলৈ খেলা নাই। কাৰ্বি ডিমাচা কাউন্সিলত ইলেকশ্যন হ'ব বোলে নাই আমি এনেই ট্ৰাই কৰিছিলোঁ। এইবিলাক কৈ আকৌ 26ত যদি এনেকৈ কৈ দিয়ে যে আমি 26ত নহয় 31ৰ কাৰণেহে আমি ৰৈ আছোঁ, তেতিয়াহ'লেতো সাংঘাতিক কথা। যিয়ে নহওক এইটো কংগ্ৰেছৰ কথা, মই আৰু তাত খুব বেছি ক'ব লগা নাই। তেখেতসকলে যিহেতু গোৱালপাৰা দুধনৈত কংগ্ৰেছৰ বিধায়কো আছিল, কংগ্ৰেছ বিধায়ক থকা এটা এৰিয়াত এই ইলেকশ্যন হৈ গ'ল আৰু তাতে 34 या কিমান আসনৰ মাজত মাত্ৰ এখন আসনহে কংগ্ৰেছে পালে। এইটো 36 আউট অফ 36 এখন আসনহে পালে কংগ্ৰেছে। এইটো যদি কংগ্ৰেছে সেই এখন আসন লৈ যদি সন্তুষ্ট থাকে তাত ক'ব লগা আমাৰ একো নাই। আমি যিহেতু তাতে নিৰ্বাচন খেলা নাই, মই ভাবোঁ এইটো কংগ্ৰেছে উত্তৰ দিলে ভাল হ'ব। তেখেতসকলে তাতে কিমান বা ভোট পালে, হাৰা জিকাটো থাকেই, এনেইতো 36ৰ ভিতৰত এখন আসন পোৱা এইটো পেথেটিক ৰেজাল্ট। কিন্তু ভোট বা কিমান পালে মই সেইটো যিহেতু আমি তাতে কেণ্ডিডেট দিয়া নাই, সেইকাৰণে তাতে বিশ্লেষণো ইমান এটা কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।